সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ গুৱাহাটীত মাঘ বিহু উদযাপন কেন্দ্ৰীয় ভিত্তিত এই মাঘ বিহু উদযাপন কৰা হৈছে সংগঠনটোৰ সভাপতি ৰঞ্জিত গোহাঁয়ে অসমবাসী ৰাইজক মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলে গুৱাহাটীৰ নতুন নগৰ দক্ষিণ গাঁৱত এই মাঘ বিহু উদযাপন আমি সভাপতিৰ সৈতে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিছিলোঁ কি ক'লে চাওক নমস্কাৰ প্ৰিয় দৰ্শকসকল পোনপ্ৰথমে আপোনালোক আটাইকে আমি অসমীয়া লাইভৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা তথা ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ মাজত সংযোগ স্থাপন হৈছে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সন্মানীয় সভাপতি ৰঞ্জিত গোহাঁই ডাঙৰীয়া তেখেত বৰ্তমান গুৱাহাটীত আছে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত কেন্দ্ৰীয় ভিত্তিত মাঘ বিহুৰ বিশাল আয়োজন কৰা হৈছে গুৱাহাটীত গতিকে তেওঁৰ পৰা গুৱাহাটীত কি ধৰণে এই মাঘ বিহু উদযাপন কৰা হৈছে বা মাঘ বিহু কি ধৰণে আয়োজন কৰা হৈছে তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম ৰঞ্জিত দা আপোনাক পোনপ্ৰথমে ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ আপোনালোক থাকিল হয় হয় আমি জানিবলৈ চেষ্টা কৰিম গুৱাহাটীত এইবাৰ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত বিশাল আয়োজন কৰা হৈছে তাৰ কি ধৰণে আয়োজন কৰা হৈছে কি কি কাৰ্যসূচী আছে অকণমান আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম চাওক সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ এইবাৰ পঞ্চমখন আমাৰ গুৱাহাটী মহানগৰ ভোগালী উদযাপন কৰা হৈছে কিন্তু এই আমাৰ যিডোখৰ অঞ্চলত আমাৰ প্ৰথমবাৰলৈ যিহেতু আমাৰ অসম চৰকাৰৰ ফালৰ পৰা মটক ভ্ৰমণৰ নিৰ্মাতাই যিডোখৰ ভূমি দিয়া হৈছিলে এই জেগাত এইবাৰ এই জেগাত প্ৰথম হৈছে আৰু দক্ষিণ গাঁও নতুন নগৰত আৰু সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে 14 আৰু 15 দুদিনীয়া কাৰ্যসূচী আমি অনুষ্ঠানটো পালন কৰিম যিহেতু আমাৰ মটক জনগোষ্ঠী পৰস্পৰাগতৰ যিটো আমাৰ মেজি জ্বলাই যিটো ভোজ খোৱা 15 তাৰিখে আমাৰ হ'ব আৰু এই অনুষ্ঠানটোত কাইলৈ আমাৰ বহুকেইজন সন্মানীয় গণ্যমান্য ব্যক্তি আহিব তথা আমাৰ দিনত আমাৰ ভোজ হ'ব ৰাতিলৈ আমাৰ অসমৰ উদীয়মান কিছুমান সাংস্কৃতিক কৰ্মী আহিব আৰু কালি বাৰেবনীয়া এটা সাংস্কৃতিক অনুষ্ঠান পালন কৰা হ'ব হয় ধন্যবাদ তেখেতে আমাক উল্লেখ কৰিছে গুৱাহাটীত বিশাল আয়োজন কৰা হৈছে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকিব বুলি কৈছে লগতে বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীও তাত আয়োজন কৰা হ'ব বুলি জনাইছে যদি আৰু কোনোবা আমাৰ তাত উপস্থিত আছে বা তাৰ সামগ্ৰিক পৰিৱেশ যদি আমাক আমাৰ দৰ্শকসকলক আপোনালোকে দেখুৱাবলৈ যদি অকণমান দেখুৱায় এয়া মই আপোনালোকক দেখুৱাই আছো বৰ্তমান গুৱাহাটীত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত নতুন গাঁৱত গুৱাহাটীৰ নতুন গাঁৱত গুৱাহাটীত এক বিশাল আয়োজন দক্ষিণ গাঁৱত নতুন গাঁও হয় দক্ষিণ গাঁৱত বিশাল আয়োজন কৰা হৈছে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত মই আপোনালোকক সামগ্ৰিক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো এয়া আপোনালোকে দেখিছে এইবাৰ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত গুৱাহাটীত মাঘ বিহু উদযাপন এবাৰ পঞ্চম বাৰ্ষিক মাঘ বিহু উদযাপন সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত এয়া সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাই থকা হৈছে এয়া আপোনালোকে লক্ষ্য কৰিছে ভেলাঘৰ এয়া আপোনালোকে দেখিছে এয়া ভেলাঘৰ পঞ্চম বাৰ্ষিক মটক মাঘ বিহু উদযাপন এবাৰ গুৱাহাটীৰ দক্ষিণ গাঁৱত এই ধৰণে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন সদস্যসকলে তাত বাহৰ প্ৰতি লোৱা দেখা গৈছে ইয়াৰ সামগ্ৰিক পৰিৱেশ মই আপোনালোকক দেখুৱাই আছো এয়া বিহু উদযাপন গুৱাহাটীত এবাৰ গুৱাহাটীৰ দক্ষিণ গাঁৱত এই মাঘ বিহু উদযাপন হৈ আছে 14 আৰু 15 তাৰিখে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তাত উপস্থিত থাকিব লগতে সাংস্কৃতিক কাৰ্যসূচীও তাত আছে এয়া আপোনালোকে দেখিছে ইয়াৰ সামগ্ৰিক পৰিৱেশ ৰঞ্জিত দা অসমবাসী ৰাইজক কি ক'ব হেল্ল' এয়া আমাৰ শিক্ষা সম্পাদক সমৰ গোহাঁই এয়া দেখিছে আপোনালোকে বিশাল আয়োজন এয়া মই ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো অনলাইন মাধ্যমেৰে এয়া চাওক এজোপা বৃক্ষৰ তলত সুন্দৰভাৱে সজাই লোৱা ইয়াৰ সামগ্ৰিক পৰিৱেশ আচলতে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো গছতলৰ বিহুৰ কাৰণে বনোৱা হৈছে দেৱতা
হয় হয় গছ তলৰ বিহুৰ কাৰণে এজোপা গছৰ ব্যৱস্থা কৰা হৈছে সদস্যসকলে সন্মিলনৰ সক্ৰিয় কৰ্মীসকলে হাতে কামে লাগি থকা পৰিলক্ষিত হৈছে ৰঞ্জিত দা অসমবাসীৰ আকৌ কি ক'ব ভোগালীৰ সমগ্ৰ অসমবাসী ভোগালী শুভেচ্ছা থাকিল আৰু মেজি জুইয়ে অসমৰ যি অশুভ শক্তি আছে শক্তিবিলাক নিৰ্মূল যাওক আৰু এই বাৰেমানি অসমখন 2024টো আমাৰ খুব মংগলময় হওক শান্তিপ্ৰিয় হওক তাকে আমি কামনা কৰিছো হয় ধন্যবাদ আমি অসমীয়া লাইভৰ তৰফৰ পৰাও আপোনালোক আটাইকে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকে চাই আছে আমি অসমীয়া লাইভ যদি আপোনালোকে ফেচবুকত চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফলো কৰিব আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব